গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু আমাৰো ভালেই। আৰু আমাৰ প্ৰায় এনেকুৱা হয় ন, আমি যোনটো জেগাত থাকোঁ আমি সদায় কমপ্লেইন কৰি থাকোঁ। প্ৰায় মানুহবোৰৰ মুখত শুনো যে এই জেগাটো একদম ভাল নালাগে, ইয়াতে এইটো নাই, ইয়াতে সেইটো নাই। কিন্তু মই এজনী এনেকুৱা মানুহ যোনে নিজৰ জেগাটো ইমানেই ভাল পাওঁ, ইমানেই মানে ওলাই যোৱাৰ লগে লগে মোৰ মনটো ভাল লাগে। কিহৰ কাৰণে চাওকচোন, ইমানেই ধুনীয়া ঠাই এটুকুৰাত থাকোঁ। অৱশ্যে এতিয়া অলপমান বানপানী হৈছে আমাৰ ইয়াত, দেখিছেনে? তাতে মানে নদী পানী বাঢ়ি পেলাই পানী হৈছে। কিন্তু তথাপিতো আমাৰ যোনখন কেম্পাছ, আমি যোনখন কেম্পাছত থাকোঁ ইমানেই ধুনীয়া যে ৰাতিপুৱা শুই উঠি যেতিয়া ৱক কৰিবলৈ যাওঁ নহয়, সদায় একেকেইটা ৰাস্তা দিয়ে যাওঁ, তথাপিতো ইমান ভাল লাগে। চৰাই চিৰিকটি মাত আৰু ইমান নিৰিবিলি ঠাই আজিৰ যুগত পাবলৈও অলপ দিগদাৰী, যিহেতু মানুহবোৰ চবে চিটিৰ সন্মুখীন হৈছে আৰু লগতে জীৱ জন্তু। আৰু এইখন হৈছে আমাৰ NRLৰ টাউনশ্বিপ, নুমলীগড় ৰিফাইনেৰী লিমিটেড, যোনখন গোলাঘাট ডিষ্ট্ৰিক্টত আছে অসমত, তাৰে টাউনশ্বিপ। আৰু এইগৰাকী হ'ল নুমলীগড়ী, যাৰ নামত এইখন ঠাই হৈছে। আৰু ইয়াতে ইমান ধুনীয়াকৈ ফুটপাথতো খোজকাঢ়িবলৈ বনোৱা হৈ আছে। চ' মই ওলালোঁ ৰাতিপুৱা খোজকাঢ়িম বুলি। এইকেইদিন গৰমৰ বন্ধ চলি আছে, আৰু গৰমৰ বন্ধ হ'লে আপোনালোকে জানে যে কেনেকুৱা হৈ থাকে ঘৰত, ল'ৰা ছোৱালী দেৰিকৈ উঠে, আমাৰো দেৰিকৈ উঠা যায়। চ' লাইফটো আকৌ ৰুটিনলৈ আনো বুলি অকণমান ৰাতিপুৱা সোনকালে উঠিলোঁ, খোজকাঢ়ি আহিলোঁগৈ গোটেই টাউনশ্বিপখন। আহি অলপমান নিজৰে ঘৰৰ গাৰ্ডেনখনত বহিছোঁ, ফুলবোৰ চাইছোঁ। মই ফুল বহুত ভাল পাওঁ, যিকোনো ফুল ফুলি থাকিলে বিৰাটেই ভাল লাগে। আৰু আহি পেলাই মোৰ আজি মনটো ভাল লাগিছে যে আজি বহুত দিনৰ পিছত নৰ্মেল ৰুটিনত আছোঁ। ব্ৰেকফাষ্ট বনাবলৈ লৈছোঁ, হাজবেণ্ড যিহেতু অফিচলৈ যায় 7:30তে। চ' আমাৰ দুজনৰ কাৰণে আমি ব্ৰেকফাষ্ট বনাইছোঁ এতিয়া, কাৰণ বাচ্চাকেইটা উঠাই নাই। চ' খুব সোনকালে বনি যোৱা পোহা বনাবলৈ লৈছোঁ। তাৰমানে বহুত দিনৰ পৰা মোৰ পিনাটছ অনা আছিলে, পিনাটছখিনি ইউজ কৰোঁ বুলি মই বোলো পোহাকে বনাওঁ। পোহাত বহুতে আলু নিদিয়ে, মই অৱশ্যে আলু দি খালে ভাল পাওঁ। আৰু মছলাৰ নামত একোৱেই নিদিওঁ, হালধি আৰু অলপমান নিমখ দিওঁ, সেইখিনি দিয়ে পোহাটো বনি যায়। আৰু পোহাৰ চিৰাটো অলপমান ডাঙৰ থাকে, কিন্তু মোৰ ওচৰত আছিলে যোনটো অসমীয়া চিৰা, সৰু যোনটো মানে গৰম পানীটো তিয়াব নালাগে, ঠাণ্ডা পানীত অকণমান সময় 1 মিনিটমান তিয়াই থ'লে কোমল হৈ যায়। চ' চিৰাটো মই অলৰেডি ধুই পেলাই কোমলাই পেলাই মানে চালনী এখনত থৈ দিছোঁ, যাতে পানীখিনি তাৰ গুচি যায়। আৰু ভয়ো লাগিছে এইটো চিৰাই বনিবনে নবনে, পোহাখিনি মানে চিৰাখিনি ভাঙি যাব নেকি। তাৰপিছত আলুখিনি আৰু পিনাটছ আৰু পিঁয়াজ এইবিলাক মই ধুনীয়াকৈ সিজাই ল'লোঁ। মেইনলিটো আলু সিজোঁতে অলপমান টাইম লাগে। তাৰপিছতে যেতিয়া পোহাখিনি দিছোঁ, চাইছোঁ নাই পোহাখিনি ধুনীয়াই হৈ আছে। খুব বেছি সময় মই তিওৱা নাছিলোঁৱে, অলপমান মানে ধুই থাকোঁতেই পোহাখিনি কোমল হৈ গৈছে। ইয়াতে অলপমান নিমখ দি ল'লোঁ, আৰু অলপমান চেনি দি দিওঁ মই পোহাত, আপোনালোকে দিয়ে নে নিদিয়ে জনাবচোন। আৰু একেবাৰে লাষ্টত অলপমান নেমু চেপি দিওঁ। আৰু পোহাখিনি যেতিয়া ছাৰ্ভ কৰোঁ নহয়, তাতে অলপমান ওপৰেদি মানে ভুজিয়া যদি দি দিয়া যায়, ভুজিয়া যদি থাকে তেতিয়া আৰু বেছি টেষ্টি লাগে। আজি অৱশ্যে ভুজিয়া নাছিলে, চ' মই দিয়া নাই। আৰু একদম অলপমান পানী দি পেলাই ঢাকি দিওঁ লগালগ, যাতে সেই পানীৰ ভাপখিনিয়ে পোহাখিনি আৰু অলপমান ছফ্ট হৈ যায়। আৰু এইটো ধৰণে বনালে পোহাখিনি খুব বেছিয়ে ছফ্ট হয়, খাবলৈ বহুত ভাল লাগে, আৰু ফ্লেভাৰ্ছবিলাক ধুনীয়াকৈ আহি যায়। আৰু একোতো মই তেনেকৈ দিয়াই নাই, নিমখ হালধিয়ে দিছোঁ। তাৰপিছত বহুত দিনৰ মূৰত আজি ৰাতিপুৱা য়োগা কৰিছোঁ, নহ'লে এইকেইদিন য়োগা কৰিবলৈও তাৰমানে ৰাতিপুৱা দেৰিকৈ উঠিছোঁ। কেতিয়াবা আবেলি কৰি লওঁ, বা ইভিনিং কেতিয়াবা সিহঁতক লৈ ছুইমিং কৰিব গুচি যাম। চ' য়োগাটো মিছেই হৈ আছিলে। চ' আজি বহুত দিনৰ পিছত য়োগাটো কৰিও ভাল লাগিছে। তাৰমানে অন্য এক্সাৰচাইজতকৈ য়োগাটো কৰি মই এইটো কাৰণেই ভাল পাওঁ যে মানে ফিজিকেল এক্সাৰচাইজটো হৈয়ে যায়, আৰু লগত যেতিয়া ব্ৰিডিং এক্সাৰচাইজবিলাক কৰোঁ তেতিয়া অলপ মেণ্টেল এক্সাৰচাইজো হয়। আৰু এইটো বহুত বেছি দৰকাৰী নিজকে মটিভেটেড ৰাখিবৰ কাৰণে। আৰু নিজকে মটিভেটেড কিয় ৰাখিব লাগে, কাৰণ মানে এতিয়া যিহেতু মই জব নকৰোঁ, আগতে মই SBI জব কৰিছিলোঁ, আৰু জবটো এটা
এটা নিজে নিজে এটা মটিভেশ্যন থাকিছিলে যে ৰাতিপুৱা শুই উঠিবই লাগিব, এটা সময়ত অফিচলৈ যাবই লাগিব, ঘৰ লাগিলে যিয়ে নহওক। কিন্তু মই জব এৰাই আজি 5 বছৰ হৈ গ'ল আৰু এতিয়া মই একদম ফুল টাইম ঘৰতো নাথাকোঁ। মোৰ এখন সৰু বুটিক এখন আছে, আপোনালোকে জানে যোনকেইজন মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় তেওঁলোকে। চ' আজি মই বুটিকেই গ'লোঁ হয় ৰাতিপুৱা, কিন্তু মোৰ যোনগৰাকী হাউচ হেল্প তেওঁ ফোন কৰিছে যে আজি গাড়ী চলা নাই বাইদেউ, আহিব নোৱাৰিম। চ' মই মোৰ বুটিকত এগৰাকী হেল্পাৰ থাকে, তেওঁক ফোন কৰিলোঁ। মই কৈছোঁ তুমি আজি অলপমান মেনেজ কৰা, কাৰণ আজি ঘৰটো মই মেনেজ কৰিব লাগিব। চ' বিজনেছ কৰিলে সেইটো এটা ফ্লেক্সিবিলিটি থাকে যে আজি কিবা এটা ঘৰত প্ৰব্লেম আহিছে, চ' মই আজি ঘৰতে আছোঁ, বা কাইলৈ মোৰ অলপমান ঘৰত ফ্ৰী টাইম বেছি হৈছে, চ' মই অলপ বিজনেছত বেছি টাইম দিছোঁ। তাৰপিছতে যিহেতু হাউচ হেল্পগৰাকী নাহোঁ বুলি ক'লে, চ' ফটাফট মই লাঞ্চ বনাব লাগিলোঁ, কাৰণ মোৰ হাজবেণ্ডৰ টিফিন দিব লাগে। তেওঁ NRLত চাকৰি কৰে আৰু তেওঁলোকৰ এখন গাড়ী আহে 11-12মান বজাত, সেই গাড়ীখনে টিফিনটো লৈ যায়। আৰু কলডিলটো আছিলে ফ্ৰিজতে, মই বোলো আজি কলডিলকে বনাওঁ। চব্জি আমি খুব ফ্ৰিকুৱেণ্টলি চব্জি বজাৰ নকৰোঁ। দেওবাৰে আমাৰ ইয়াতে বাহিৰতে দেওবৰীয়া বজাৰ এখন বহে, তাৰ পৰাই আমি চব্জি আনি থওঁ। চ' চব্জি আমাৰ এসপ্তাহ কাৰণে ষ্টক হৈ থাকে। চ' যোনখিনি চব্জি সোনকালে বেয়া হয় সেইখিনি আগত খাই দিওঁ, আৰু যোনখিনি চব্জি অলপমান দিন থাকে সেইখিনি ফ্ৰিজত থাকে। এনেকেই মেনেজ কৰি খাই থাকোঁ। চ' কলডিলটো আনি থোৱা আছিলে, মই বোলো আজি কলডিলটো কাটিয়ে বনাওঁ চিম্পলকৈ। মোৰ খানাবিলাক এনেও চিম্পল, মোৰ ৰেগুলাৰ ভিউৱাৰ্ছবোৰে জানে যে মই একদমেই চিম্পল খানা বনাওঁ। খুব মানে তেল মছলা বা জ্বলা চলা ইমান বেছি নিদিওঁ। চ' এনেকৈ আলুখিনি ভাজি লৈছোঁ। ইয়াতে মছলা অকল হালধি আৰু জিৰা আৰু অলপমান ধনিয়া পাউডাৰ দিলোঁ। তাৰপিছত আলুখিনি অলপমান ফ্ৰাই হোৱাৰ পিছতে ইয়াতে কলডিলখিনি দি দিছোঁ। কলডিলখিনি সিজি যাব সোনকালে, কিন্তু আজিকালি আলুখিনি অলপ টান আহিছে, চ' আলু সিজিবলৈ অলপ সময় লাগে। সেইকাৰণে আগতে আলুখিনি অলপমান সিজাই ল'লোঁ। তাৰপিছতে আৰু ঢাক মাৰি দিলোঁ। ঢাক মাৰি দিয়াৰ পিছত চিমত থৈ পেলাই ভাজিখিনি মই তেনেকেই বনাওঁ। পেৰেলেলি মই ইফালে দালিও বনাই আছোঁ, আৰু তাৰ সিফালে আৰু বেলেগ কিবা মাছৰ জোল এখন বনাই আছোঁ। চ' এনেকেই গোটেইবিলাক বস্তু যা যোগাৰ কৰি একেলগে গেছত পাতি দিওঁ, তেতিয়া খানাটো খুব বেছি সোনকালে হৈ যায়। আৰু যিহেতু টিফিনটো সামৰিবই লাগে, অলপ দেৰি পিছত টিফিন নিয়া মানুহ আহি যাব আৰু তেওঁলোকক ৰখাই থ'বলৈ বেয়া লাগে। চ' সেইকাৰণে ফটাফট টিফিনটো পেক কৰি লৈছোঁ। আৰু খুব ফেঞ্চি টিফিন নাযায়, একদম চিম্পল আমি ঘৰত যি খাওঁ চিম্পল খানাই টিফিনতো তেওঁ খায়। আৰু টিফিন নিয়া এইটো ক'ভিডৰ সময়ৰ পৰাই হৈছে, তাৰ আগলৈকেতো কেণ্টিনতেই খাইছিলে। কাপোৰখিনি ৱাশ্বিং মেচিনত দিব যাওঁতে ইমানেই ধুনীয়া ৰ'দ আছিলে, যেতিয়া মেলিবলৈ সময় পালোঁ তেতিয়ালৈকে দেখিছেনে কেনেকুৱা বৰষুণ হৈ গ'ল। বতৰটো আমাৰ ইয়াতে অলপমান এনেকুৱাই, কোনটো সময়ত মানে বৰষুণ দি দিব ক'ব নোৱাৰি। আৰু আজিকালি অসমত বতৰটো এনেকুৱাই হৈ আছে বাৰু। চ' এতিয়া একদম ধুনীয়াকৈ বৰষুণ দি আছে, কিন্তু কাপোৰখিনিতো যিহেতু ধুবলৈ দিলোঁ, মেলিব লাগিব। চ' ষ্টেণ্ডডালতে ভিতৰৰ বেলকনিখনতে মেলি থৈ আহিলোঁ। তাৰপিছত দিনটো ব্লগ কৰিবলৈ সময়ে নাপালোঁ, সুবিধা নাপালোঁ। বুটিকলৈ নগ'লোগৈ, ঘৰতে পোৱালিকেইটাৰ লগতে অলপমান টাইম স্পেণ্ড কৰিলোঁ। তাৰপিছতে আবেলি এইটো পিঠা আপোনালোকে কি বুলি কয়, ময়ো পিঠাটোৰ নাম নাজানো। পিঠাগুড়ি দিয়ে বনাই যে গুড়ৰ লগত খায়। পিঠাগুড়ি আছিলে যিহেতু, এওঁ অফিচৰ পৰা আহি পালে, মই বোলো ৰ'বা তোমাক আজি মই গুড়ৰ লগত এইটো পিঠা বনাই দিওঁ, খাই ভাল পাবা। চ' তেওঁক বনাই দিলোঁ, ময়ো খালোঁ। আৰু আজিও কফিয়ে বনাইছোঁ। সদায় চাহেই বনাওঁ আদা ইলাচি দি, সেইটো মোৰ ফেভৰেট, কিন্তু এওঁ কফি আনি থৈছিলে। তাৰপিছতে ইভিনিঙলৈ আমাৰ হস্পিটেল পালোঁগৈ। অলপমান মোৰ প্ৰব্লেম হৈ আছিলে, মই বোলো ডক্টৰ এজনক দেখাই আহোঁ। টেষ্ট কেইটামানো কৰিবলগীয়া হৈ আছিলে। আৰু গৰম যিমান পৰিছে নহয়, মই হস্পিটেলৰ পৰা বাহিৰে দোকানলৈ গ'লোঁ, আইচক্ৰীম আনিলোঁ। আৰু পোৱালিকেইটাক ক'লোঁ আহা অলপমান গাৰ্ডেনখনতে বহোঁ, কাৰণ কিমান ভিতৰত সোমাই থাকিবা, অলপমান বাহিৰত অলপমান ফ্ৰেছ এয়াৰ লওঁ। চ' আমাৰ গাৰ্ডেনখন একেবাৰে সৰু যদিও ক'জি, আমি ইয়াত বহি খুব ভাল পাওঁ। চ' আমি তিনিজনীয়ে গাৰ্ডেনত বহি আইচক্ৰীম খাইছোঁ আৰু আড্ডা মাৰিছোঁ।
তো আমি তিনিজনী একেলগে বহি একেলগে কথা পাতি খুব বেছি ভাল পাওঁ বিশেষকৈ মই আৰু ইহঁতে এতিয়া যেহেতু গৰম বন্ধ সো ইহঁতৰ লগত মই খুব ভাল মানে কোৱালিটি টাইম এটা স্পেন্ড কৰি আছো যেতিয়া স্কুল খুলি থাকে ৰুটিন হৈ থাকে তেতিয়া এই সময়টো পোৱা নাযায় খুব দৌৰা দৌৰিত চলিব লাগে স্কুল গ'ল হোমৱৰ্ক থাকিলে আজি অৱশ্যে ৰুমি আহিছে তথাপিতো মোৰ নিজৰে মাছৰ টেঙা জোল খাব মন গ'ল আৰু বনাবলৈও মন গ'ল সেইকাৰণে ভাবিলোঁ আজি মাছৰ টেঙা জোলকণ নিজে বনাওঁ বাকীখিনি ৰুমিয়ে নিজে বনাব সো পিঁয়াজখিনি তেলতে ভাজি লৈছোঁ অলপমান তাতে মই কলা সৰিয়হ আৰু অলপমান কালজিৰা দি লৈছিলোঁ তেলতে আৰু লগতে আলু দেখিছে আলু নিহিজে যে আলুখিনি মই প্ৰায়ে মানে পিঁয়াজৰ লগত তেনেকৈ ভাজি লওঁ ভাজি অলপমান আৰু 30-40% মান সিজালৈকে আলুখিনি মানে সিজাই লওঁ তাৰপিছত আৰু এইখিনি মানে ঢাক মাৰি থৈ দিছোঁ যাতে অলপমান আলুখিনি সিজি যায় কাৰণ বিলাহীটো পটককৈ সিজে বিলাহীটো দেৰিকৈ দিম আৰু ষ্টিলৰ কেৰাহীত বনাবলৈ অলপমান প্ৰব্লেম হয় পটককৈ জ্বলি যায় আৰু মোৰ গেছটো অলপমান প্ৰব্লেম দি আছে গেছৰ বাৰ্ণাৰকেইটা চ' মানে জুইটো আনইভেনকৈ ওলায় চ' এই গেছটো হয় মই ভাল কৰাব লাগিব নহ'লে মানে এক্সচেঞ্জ কৰি নতুন এটা আনিব লাগিব এইটো ষ্ট'ভটো বহুত পুৰণা 2010তে কিনা চ' বহুত দিনেই সি মোক কামত দিছে তাৰপিছত আৰু বিলাহীখিনি পটককৈ সিজিয়ে যায় আৰু ইয়াতেও মই খুব বেছি মছলা দিয়া নাই মোৰ নৰ্মেল মছলা যোনখিনি ইউজ কৰোঁ এইখিনিয়ে দিছোঁ আৰু বিলাহীখিনি দিয়াৰ পিছত নিমখ দিছিলোঁ আৰু ভালকৈ যেতিয়া উতলি গ'ল আৰু আলুটো দেখিছোঁ অলমষ্ট মানে সিজি গ'ল তেতিয়া মাছখিনি দি দিছোঁ আৰু মাছৰ টেঙা জোল বিৰাটেই ইজি বনাবলৈ কিন্তু খাই ইমান ভাল লাগে নহয় গৰমত মানে একদম পেটটো মানে ঠাণ্ডা কৰি ৰাখে লাষ্টত আৰু টেঙা লাগে বুলি নেমু চেপি দিছোঁ ধনিয়া অলপমান থকা হ'লে আৰু ভাল লাগিলে হয় ধনিয়া নাই আৰু বুটিকলৈ গ'লোঁ অলপ সময়ৰ কাৰণে আৰু ছোৱালীজনী ৰখাৰ পিছত বুটিকখন ইমান ধুনীয়াকৈ তাই মানে পৰিপাটিকৈ ৰাখিছে সো আজিৰ স্পেচিয়েল ডান্স ক্লাছটো কৰি ক্লাবলৈ গ'লোঁ ছুইমিং কৰিবলৈ আৰু পূৰ্ণিমা যোনটো ইমান ধুনীয়া লাগি আছিলে আমি ছুইমিং কৰি উঠি ক্লাবতে অলপমান স্নেক্স খালোঁ আৰু বাকী ভিডিঅ'টো ইয়াতে সামৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই ফৰ নাও গাইজ